এডুকেশ্যন টিকে আছাম চালকসকলক স্বাগতম জনাইছোঁ। এটা বহুত বেছি ভাল খবৰ আহিছে আমাৰ স্পেচিয়েলি যিখিনি তাৰমানে চৰকাৰী কৰ্মচাৰী আছে, গতিকে কোনসকল কৰ্মচাৰী, গতিকে ভিডিঅ'টো শেষলৈকে চাওক, তাৰপিছত গম পাব। এছএছএ ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্চমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছোঁ। অংগনবাদী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পেড যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত, তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছোঁ। আৰু NHM SSAত কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছোঁ। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছোঁ। গ্ৰন্থমেলা পাতিলে সহায়, 1000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম, যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু বন্ধুসকল, যিখিনি আমাৰ স্পেচিয়েলি আমাৰ যিখিনি অংগনবাদী বা মিড ডে মিল যিখিনি কৰ্মচাৰী আছে, তেওঁলোকে যিহেতু আন্দোলন চলাই থাকে, গতিকে তেওঁলোকৰ কাৰণে এটা বহুত ভাল ষ্টেপ লৈছে দৰমহাক লৈ, বা আৰু বিভিন্ন চৰকাৰী যিখিনি সুবিধা আছে আমাৰ আন চৰকাৰী কৰ্মচাৰীসকলে পায়, গতিকে তেওঁলোককো ইনক্লুড কৰা হৈছে। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ।